তোমাৰ প্ৰিয় গ্ৰন্থ ৰচনা লিখিবলৈ আহিলে তোমালোকে লিখিব পাৰিবা এনেদৰে মোৰ প্ৰিয় গ্ৰন্থ। আৰম্ভণি। গ্ৰন্থ হৈছে জ্ঞান তথা আনন্দ লাভৰ বিশেষ উৎস। গ্ৰন্থ অধ্যয়নৰ জৰিয়তে মানুহে বিচাৰি পায় জ্ঞানৰ সঁফুৰা, প্ৰজ্ঞাৰ আকৰ। বিভিন্ন বিষয়বস্তুৰে সাহিত্য ৰচনা কৰে। প্ৰতিখন গ্ৰন্থৰে ভাৱ ভাষা, সাহিত্যিক গুণ তথা বিষয়বস্তু ভিন ভিন হয়। প্ৰতিখনেই নিজ নিজ গুণসম্পন্ন। গতিকে তেনে হাজাৰখন উৎকৃষ্ট গ্ৰন্থৰ মাজৰ পৰা এখন মাথো গ্ৰন্থক প্ৰিয় বুলি কবলৈ গলে মোৰ মনলৈ আহে জ্ঞানপীঠ বঁটা বিজয়ী ড মামণি ৰয়ছম গোস্বামীৰ অপূৰ্ব গ্ৰন্থ দঁতাল হাতীৰ উঁয়ে খোৱা হাওদালৈ। দঁতাল হাতীৰ উঁয়ে খোৱা হাওদালৈ। সংক্ষেপে কাহিনীভাগ। দঁতাল হাতীৰ উঁয়ে খোৱা হাওদাত অসমৰ সমাজ বিশেষে চলি অহা বিধৱাসকলৰ যন্ত্ৰণাক অতি হৃদয়স্পৰ্শীকৈ প্ৰকাশ কৰিছে। সত্ৰৰ গোসাঁইঘৰত অকাল বৈধব্যৰ বোজা মূৰ পাতি লৈ জীৱনৰ সকলো আশা আকাংক্ষা হেৰুৱাই দুখৰ সমুদ্ৰত ককবকাই থকা অসংখ্য নাৰীৰ মাজত এগৰাকীয়ে পূৰ্বাপৰ চলি অহা সংস্কাৰ ত্যাগ কৰি সাহসেৰে পূৰ্ণ বিবাহ কৰিছে এজন খ্ৰীষ্টিয়ান লোকৰ লগত। ইফালে আধুনিকতাৰ আগ্ৰাসনে মানুহৰ পুৰণা খিতাপ আভিজাত্যৰ গৌৰৱ নোহোৱা কৰিছে। প্ৰিয় হোৱাৰ কাৰণ। দঁতাল হাতীৰ উঁয়ে খোৱা হাওদাৰ বিশেষত্ব হ'ল গ্ৰন্থখনৰ পাতে পাতে প্ৰকাশ পোৱা গভীৰ সংবেদনশীলতা। ঘোষিত, দোষী, যন্ত্ৰণাদগ্ধ মানুহৰ ভোগ যন্ত্ৰণা, শোক বেদনা আৰু ক্ষোভ খঙক তেওঁ অতি মৰ্মস্পৰ্শীভাৱে গ্ৰন্থখনত ফুটাই তুলিছে। সেইদৰে বিধৱা বিবাহ তথা নাৰী অধিকাৰৰ দৰে বিষয়ে গ্ৰন্থখনৰ সৌষ্ঠৱ বৃদ্ধি কৰিছে। উপন্যাসখনৰ বিষয়বস্তু, মনোৰম প্ৰকাশভংগী, আধুনিক চিন্তা আদিৰ বাবে গ্ৰন্থখন মোৰ প্ৰিয় গ্ৰন্থ। সামৰণি। মানুহৰ জীৱনত গ্ৰন্থৰ প্ৰভাৱ অপৰিসীম। এখন ভাল গ্ৰন্থ এজন ভাল বন্ধুৰ দৰে। এখন গ্ৰন্থই মানুহক সদায় ভাল শিক্ষা দিয়ে আৰু ই মানুহক জীৱনৰ পথত ভালদৰে আগুৱাই যোৱাত সহায় কৰে। ড মামণি ৰয়ছম গোস্বামীৰ দঁতাল হাতীৰ উঁয়ে খোৱা হাওদাত সমাজলৈ যি বাৰ্তা বিলাই থৈ গৈছে সি সমাজত নিশ্চিতভাৱে প্ৰভাৱ পেলাব। তোমালোকে ৰচনাখন নিজৰ মতেও ভাল পোৱা কিতাপ পঢ়ি লিখিব পাৰা। এইখনো অতি চমু ৰচনা, লিখিবা আৰু ছাবস্ক্ৰাইব কৰি ৰাখিবা।